ওয়েলকাম বেক টু এনাদাৰ ইণ্টাৰেষ্টিং ক্লাছ উইথ সাকসেছ একাডেমি। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ এক্সাৰচাইজ 10.2ৰ কুৱেশ্যন নাম্বাৰ 14ৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ। চাওক, কুৱেশ্যন নাম্বাৰ 14ত কি কৈছে, এটা বৃত্তৰ ব্যাসৰ প্ৰান্তবিন্দুত অতি বেছি কিমান সমান্তৰাল স্পৰ্শক থাকিব পাৰে? এনসাৰ 2 হ'ব, দুটা থাকিব পাৰে, কিয়নো আমি জানো বৃত্ত এটাৰ যিকোনো বিন্দুত এটাহে স্পৰ্শক টানিব পাৰো আৰু ব্যাস এটাৰ দুটা প্ৰান্ত বিন্দু থাকে, গতিকে দুটা স্পৰ্শক থাকিব পাৰে। আৰু কৈছে কেৱল স্পৰ্শক হলে নহব, সমান্তৰাল হ'ব লাগিব। আমি জানো বৃত্তৰ ব্যাসৰ প্ৰান্ত বিন্দুত টনা স্পৰ্শক দুডাল সমান্তৰালেই হয়, গতিকে দুটাহে হ'ব। ইয়াত লিখি দিছো, চাওক, এটা বৃত্তৰ ব্যাসৰ প্ৰান্তবিন্দু দুটাত আঁকা স্পৰ্শক দুটা পৰস্পৰ সমান্তৰাল হয় আৰু বৃত্তৰ এটা বিন্দুত এটাইহে স্পৰ্শক থাকে, সেয়ে ব্যাসৰ দুই প্ৰান্তবিন্দুত দুটাহে সমান্তৰাল স্পৰ্শক থাকিব পাৰে। নেক্সট 15 নাম্বাৰ চাওক, 15 নাম্বাৰত কৈছে কি, চিত্ৰ 10.19ত পি বহিবিন্দুৰ পৰা অকেন্দ্ৰীয় বৃত্তটোলৈ, চাওক এইটো আমাৰ চিত্ৰ 10.19, ইয়াত পি বহিবিন্দুৰ পৰা অকেন্দ্ৰীয় বৃত্তটোলৈ পি এ আৰু পি বি দুডাল স্পৰ্শক আৰু পি এৰ ভ্যালুটো 5 সেন্টিমিটাৰ দিছে আমাক উলিয়া, আৰু এই কোণটো পি কোণটো দি দিছে 60 সেন্টিমিটার, আমি উলিয়াব লাগে এ বি। আমি জানো যে বহিবিন্দু এটাৰ পৰা টনা স্পৰ্শক দুডাল সমান হয়। এতিয়া চাওক, পি এ ইকুৱেল পি বি, এতিয়া যদি এই ত্ৰিভুজটো কল্পনা কৰো এ বি পি, এই ত্ৰিভুজটোত আমাৰ পি এ ইকুৱেল পি বি হ'ব। যদি পি এ ইকুৱেল পি বি হয়, আমি আকৌ ত্ৰিভুজৰ ধৰ্মৰ পৰা জানো ত্ৰিভুজৰ দুটা বাহু সমান হলে এই সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়, তেনেহলে পি এর বিপৰীত বাহু বি আৰু পি বিৰ বিপৰীত বাহু এ, তেনেহলে এ ইকুৱেল বি হ'ব। আকৌ ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মৰ পৰা আমি জানো তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, তাৰ পৰা আমি এই এ বি কোণৰ যোগ পাই যাম। এতিয়া চাওক, ইয়াত মই লিখি দিছো, যেহেতু পি আৰু পি বি একেটা বহিবিন্দু পিৰ পৰা বৃত্তটোলৈ স্পৰ্শক, therefore পি এ ইকুৱেল পি বি ইমপ্লাইজ, তাৰ মানে ইয়াৰ পৰা লিখিব পাৰো এ ইকুৱেল বি। কিয় লিখিব পাৰো, ইয়াত মই লিখি দিছো, সমান বাহুৰ বিপৰীত কোণবোৰ সমান আৰু এংগেল পি ইকুৱেল 60 ডিগ্ৰী দিয়া আছে প্ৰদত্ত, লিখি দিছো, চাওক, এংগেল পি ইকুৱেল 60 ডিগ্ৰী প্ৰদত্ত। ত্রিভুজ এ পি বির পৰা এংগেল এ প্লাস এংগেল বি প্লাস এংগেল পি, এ পি আৰু বি তিনিটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী, 180 ডিগ্ৰী হল। এতিয়া বিৰ ঠাইত এ লিখিছো, কিয় লিখিছো, কাৰণ ওপৰত চাওক মই দেখাই দিছো এংগেল এ ইকুৱেল এংগেল বি হয়, গতিকে বিৰ ঠাইত এ বহাই দিছো আৰু পি টো সোঁফালে লৈ গৈছো, 180ৰ পৰা পি বিয়োগ কৰা হৈছে। পিৰ ভ্যালুটো যেহেতু 60 ডিগ্ৰী, ওপৰত লিখা আছে চাওক 60 ডিগ্ৰী, এতিয়া 60 বহাই দিছো পিৰ ঠাইত, 180 মাইনাস 60 কিমান হল, 120, এ প্লাস এ কি হ'ব, 2a হৈ যাব, 2a ইকুৱেল 120 ডিগ্ৰী পাই গলো। 2a যেহেতু 120 ডিগ্ৰী হ'ব, তেনেহলে এ ইকুৱেল কিমান হ'ব, 60 ডিগ্ৰী হ'ব। 2ৰে 120 হৰণ কৰিলে 60 ডিগ্ৰী হৈ গল। এৰ ভ্যালু যেহেতু 60, বিৰ ভ্যালু কিমান হ'ব, 60 হ'ব, কাৰণ এ আৰু বি সমান, বি ইকুৱেল কিমান, এৰ ভ্যালু 60, গতিকে বি ইকুৱেল কিমান হ'ব, 60 ডিগ্ৰী হ'ব। এতিয়া চাওক, এও 60, বিও 60 আৰু আমাৰ পিৰ ভ্যালুটো 60 দিয়া আছে, গতিকে তিনিটা কোণ সমান, তিনিটা কোণ সমান মানে তিনিটা বাহু সমান, তিনিটা বাহু সমান মানে আমার ত্রিভুজটো সমবাহু ত্রিভুজ, সমবাহু ত্রিভুজের প্রতিটা বাহুই সমান, গতিকে এটা বাহু তার পি এ যদি 5 সেন্টিমিটার হয়, পি এ 5 সেন্টিমিটার দিয়া আছে, পি এ যদি 5 সেন্টিমিটার হয়, তেনেহলে এ বিও কিমান হ'ব, 5 সেন্টিমিটার, তাৰপিছত পি বিও 5 সেন্টিমিটার, আমাক সুধিছে এ বিৰ ভ্যালু, সেইকাৰণে লিখিছো therefore নিৰ্ণয় যে এ বি ইকুৱেল 5 সেন্টিমিটার। আমাৰ 15 নাম্বাৰ কমপ্লিট। এতিয়া 16 নাম্বাৰ লৈ আগবাঢ়ো। ইয়াত চাওক, 16 নাম্বাৰত কোৱেশ্চন সুধিছে, চিত্ৰ 10.20ত
OT বৃত্তটোৰ ব্যাসাৰ্ধ আৰু PT স্পৰ্শক। OT টো হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। চাওক OT ব্যাসাৰ্ধ আৰু PT টো হৈছে স্পৰ্শক। উলিয়াব লাগে আমি PQ। এতিয়া চাওক ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান হয় 90 ডিগ্ৰী। 90 ডিগ্ৰী মানে কি এইটো সমকোণী ত্ৰিভুজ হৈ যাব। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পিৰ দৈৰ্ঘ্যটো উলিয়াম। পিৰ দৈৰ্ঘ্য উলিয়াই তাৰ পৰা OQ বিয়োগ কৰি দিলে আমি PQ পাই যাম। OQ এটা ব্যাসাৰ্ধ হয়, OT ও ব্যাসাৰ্ধ। OT ৰ ভ্যালু জানিলে আমি OQ ৰ ভ্যালু তাৰ সমানেই পাম। এতিয়া চাওক ইয়াত লিখি দিছো চিত্ৰত এংগেল PTO ইকুৱেল 90 ডিগ্ৰী। PTO 90 ডিগ্ৰী কি হ'ব স্পৰ্শক PT আৰু ব্যাসাৰ্ধ OT ৰ মাজৰ কোণ সেইকাৰণে 90 ডিগ্ৰী। therefore PTO সমকোণী ত্ৰিভুজ। এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পাম কি OP স্কয়াৰ। OP কিমান হ'ব OP টো কৰ্ণ। চাওক OP কৰ্ণ কিয় হয় এইটো সমকোণ। সমকোণৰ বিপৰীতে থকা বাহুটোই হৈছে কৰ্ণ। কৰ্ণ স্কয়াৰ সমান সমান বাকি বাহু দুটাৰ স্কয়াৰৰ যোগফল। বাকি বাহু আমাৰ কি আছিল OT আৰু PT। OT স্কয়াৰ প্লাস PT স্কয়াৰ হৈ যাব। ইয়াৰ স্কয়াৰটো কেনসেল কৰি দিলে সম্পূৰ্ণখিনিৰ ওপৰত কি হয় আহি যাব √ওভাৰ আহি যাব। এতিয়া OT ৰ ভ্যালু 12 সেন্টিমিটাৰ বহাই দিছো আৰু PT ৰ ভ্যালু 16 সেন্টিমিটাৰ বহাই দিছো। 12 সেন্টিমিটাৰ আমাৰ 144, 16 সেন্টিমিটাৰ 256 হৈ যাব। 144 আৰু 256 আমি যোগ কৰি দিলে 400 পাই যাম। 400 মানে 20 স্কয়ার। 20 স্কয়াৰৰ স্কয়াৰ আৰু ৰুট কেনসেল কৰি 20 সেন্টিমিটাৰ হ'ব। 20 সেন্টিমিটাৰ আমাৰ OP ৰ ভ্যালু। গতিকে PQ সমান সমান কি হ'ব চাওক PQ সমান সমান আমাৰ OP মাইনাস OQ হ'ব। OQ আমাৰ OQ আৰু OT চাওক OQ আৰু OT দুয়োটাই হৈছে একেটা বৃত্তৰ ব্যাসাৰ্ধ। গতিকে দুয়োটাৰ ভ্যালু সমান হ'ব আৰু OT ৰ ভ্যালু যেহেতু 12 সেন্টিমিটাৰ OQ ৰ ভ্যালু কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব। গতিকে 20 মাইনাস 12 OQ ৰ ভ্যালু কিমান 12। এতিয়া 20 মাইনাস 12 আমাৰ কি হ'ব 8 সেন্টিমিটাৰ হৈ যাব। আমাৰ 16 নাম্বাৰ কমপ্লিট। এতিয়া 17 নাম্বাৰ লৈ আগবাঢ়ো। 17 নাম্বাৰত কি আছে চাও চিত্ৰ 10.21ত OC ইকুৱেল 9 সেন্টিমিটাৰ আৰু OB ইকুৱেল 15 সেন্টিমিটাৰ হলে BC আৰু BD ৰ মান হ'ব 24 সেন্টিমিটাৰ হ'ব। কেনেকৈ হ'ব চাও চিত্ৰত OC এটো ব্যাসাৰ্ধ। OC ৰ ভ্যালু আমাক দিয়া আছে 9 সেন্টিমিটার আৰু OB ৰ ভ্যালু দিয়া আছে 15 সেন্টিমিটার। ইয়াত চাওক OC টো হৈছে আমাৰ ব্যাসাৰ্ধ আৰু BC হৈছে স্পৰ্শক। এটো কোণ 90 ডিগ্ৰী হ'ব তেনেহলে OB টো হ'ব আমাৰ কি স্পৰ্শক। গতিকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা আমি BC ইকুৱেল পাম আমি কিমান চাওক BC ইকুৱেল লিখিব পাৰিম OB √ওভাৰ এর ভিতৰত OB স্কয়ার মাইনাস OC স্কয়ার। OB এর মান আমার 15 গতিকে 15 স্কয়ার মাইনাস 9 স্কয়ার। 15 স্কয়ার মানে আমার 225 9 স্কয়ার মানে 81। 225 এর পৰা 225 এর পৰা 81 বাদ দিলে আমার 144 হৈ যাব। 144 মানে 12 স্কয়ার। গতিকে 12 এর বর্গ আমার 144 বাহিৰত আহিলে কি হ'ব 12 হ'ব। এতিয়া চাওক BC আৰু BD দুয়োডালেই একেটা বিন্দুৰ পৰা বৃত্তটোলৈ স্পৰ্শক। একেটা বহিবিন্দুৰ পৰা স্পৰ্শক। একেটা বহিবিন্দুৰ পৰা থকা স্পৰ্শক দুডাল সমান হয়। গতিকে BC যদি আমাৰ হয় BC যদি 12 সেন্টিমিটাৰ হয় BD কিমান হ'ব 12 সেন্টিমিটাৰই হ'ব। গতিকে BC প্লাস BD ইকুৱেল কি হ'ব 12 প্লাস 12 12 প্লাস 12 24 সেন্টিমিটাৰ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। নেক্সট ভিডিঅ'ত মই 18 ৰ পৰা বাকি গোটেইখিনি লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।